স্বচ্ছতা প্ৰকাশৰ যি কাৰ্যসূচী আমি হাতত লৈছিলোঁ 15 দিনীয়া আজি 4 তাৰিখ আমি বাটৰ নাটৰ কাৰ্যসূচী হাতত লৈছিলোঁ। যিহেতু আজি নাজিৰাটো আমি বাটৰ নাট পৰিৱেশ সুৰক্ষা আৰু স্বচ্ছতাৰ ওপৰত ইতিমধ্যে কৰি আহিছোঁ। এতিয়া আমি দলমুখ চাৰিআলি ইয়াত কৰিছোঁ নদীৰ অসুখ নাটকৰ নাম। জনসাধাৰণৰ মাজত এটা সুন্দৰ বাৰ্তা যাব বুলি আমি আশা ৰাখিছোঁ। নাজিৰাৰ ONGC CSR উদ্যোগত। আমাৰ নাজিৰাৰে হয়, আমাৰ নাজিৰা আৱেগিক অঞ্চলৰ গাঁৱৰ ল'ৰা ছোৱালী চব হয়। তেওঁলোকক ইয়াত আমি ইনভলভ কৰিছোঁ আৰু নাৰী উন্নতিৰ আমাৰ মহিলাসকল আছে, তেওঁলোকো আছে। হয় আমিনা বেগম। আজি আমি ইয়াৰ লগত সংগতি ৰাখি পেলাই গছপুলি বিতৰণ কৰিলোঁ পৰিৱেশ সুৰক্ষা ৰাখিবৰ বাবে। আৰু লগতে আমি মোনাও বিতৰণ কৰিলোঁ যাতে আমি আজিকালি মানুহৰ পলিথিন অভ্যাসত পৰিণত হৈছে। সেইবাবে আমি ঘৰে ঘৰে মোনা ব্যৱহাৰ কৰাটো দৰকাৰ। কিয়নো পলিথিনে আমাৰ য'তে ত'তে আমি যেতিয়া পেলাওঁ আমাৰ গৰু ছাগলী আদি খাই পেলাই বেমাৰ হয়, নদীত পৰে, নদীৰ কাছ আপোনাৰ মাছসমূহ বেমাৰ হয়। মানুহে যদি মাছখিনি খায় মানুহ অসুস্থ হয়, ডাঙৰ বেমাৰ হোৱা আমি দেখা পাই আহিছোঁ। সেইবাবে আমি মোনা ব্যৱহাৰ কৰা সকলোৱে অতি জৰুৰী। স্বচ্ছতা প্ৰকাশৰ যি কাৰ্যসূচী আমি হাতত লৈছিলোঁ 15 দিনীয়া আজি 4 তাৰিখ আমি বাটৰ নাটৰ কাৰ্যসূচী হাতত লৈছিলোঁ। যিহেতু আজি নাজিৰাটো আমি বাটৰ নাট পৰিৱেশ সুৰক্ষা আৰু স্বচ্ছতাৰ ওপৰত ইতিমধ্যে কৰি আহিছোঁ। এতিয়া আমি দলমুখ চাৰিআলি ইয়াত কৰিছোঁ নদীৰ অসুখ নাটকৰ নাম। জনসাধাৰণৰ মাজত এটা সুন্দৰ বাৰ্তা যাব বুলি আমি আশা ৰাখিছোঁ। নাজিৰাৰ ONGC CSR উদ্যোগত। আমাৰ নাজিৰাৰে হয়, আমাৰ নাজিৰা আৱেগিক অঞ্চলৰ গাঁৱৰ ল'ৰা ছোৱালী চব হয়। তেওঁলোকক ইয়াত আমি ইনভলভ কৰিছোঁ আৰু নাৰী উন্নতিৰ আমাৰ মহিলাসকল আছে, তেওঁলোকো আছে। হয় আমিনা বেগম। আজি আমি ইয়াৰ লগত সংগতি ৰাখি পেলাই গছপুলি বিতৰণ কৰিলোঁ পৰিৱেশ সুৰক্ষা ৰাখিবৰ বাবে। আৰু লগতে আমি মোনাও বিতৰণ কৰিলোঁ যাতে আমি আজিকালি মানুহৰ পলিথিন অভ্যাসত পৰিণত হৈছে। সেইবাবে আমি ঘৰে ঘৰে মোনা ব্যৱহাৰ কৰাটো দৰকাৰ। কিয়নো পলিথিনে আমাৰ য'তে ত'তে আমি যেতিয়া পেলাওঁ আমাৰ গৰু ছাগলী আদি খাই পেলাই বেমাৰ হয়, নদীত পৰে, নদীৰ কাছ আপোনাৰ মাছসমূহ বেমাৰ হয়। মানুহে যদি মাছখিনি খায় মানুহ অসুস্থ হয়, ডাঙৰ বেমাৰ হোৱা আমি দেখা পাই আহিছোঁ। সেইবাবে আমি মোনা ব্যৱহাৰ কৰা সকলোৱে অতি জৰুৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।